গাইজ ওয়েলকাম বেক টু মাই চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আপোনালোকে ভাবিছে মই ৰেডি হয় মানে আজি একচুৱেলি মানে মোৰ বাৰ্থডে আছে, তো আজি বাৰ্থডে ফুল প্লেনিং আছে আৰু আহি গৈছে আমাৰ মিষ্টাৰ লাকি। তো এতিয়া আমি যাম বজাৰ কৰিব, অলপ ঘূৰিব ফুৰিব, আপোনালোকক দেখাই আছোঁ। দেখিছেনে নাই ৰ'দত এই আহি আছে মিষ্টাৰ লাকি। এই ৰ'বা, আৰু এয়া বা পুৰা একদম মেহেন্দি লৈ, আমাৰ টিকলি কোনো কৈ দিয়ে হাই। তাৰপিছত আপোনালোকক দেখাইছোঁ আগতে আৰু চাই থাকক। থেংক ইউ ঠিক আছে। আমি বাইকত তেল ভৰাব ওলাইছোঁ। তেল ভৰাইছোঁ আমি, আৰু এই তেল ডিপুটো আছে জাগিৰোড। নাপাওঁতে তেল ডিপুটো পাই ইয়াতে আমি অলপ তেল ভৰাই ল'লোঁ। আৰু গাইজ আমি ট্ৰেইন লাইনত ফচি গ'লোগৈ জামত, মানে ট্ৰেইন যোৱাৰ কাৰণে গোটেই বন্ধ কৰি থৈছে আৰু ট্ৰেইন যোৱালৈকে এতিয়া আমি ৰখি আছোঁ। আৰু গাইজ অৱশেষত আমি আহি পালোঁ, বহুত ৰ'দ ধূলি খাই অৱশেষত আহি পালোঁ। আৰু ইয়াৰ মানে ভিউটো বহুত ধুনীয়া হয়, মানে এইটো য'ত আমি আহিছোঁ ৰেষ্টুৰেণ্ট কাম মানে ধাবা, বহুত ধুনীয়া হয়। আৰু মই যিমান পাৰোঁ ইয়াতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ময়ো ফাৰ্ষ্ট টাইম আহিছোঁ লাকিৰ লগত, আৰু লাকিয়ে বাৰু লাকি ফ্ৰেণ্ডৰ লগত আহিয়ে থাকে। আৰু ইয়াতে ইমান ধুনীয়া ধুনীয়া মানে চব্জিবিলাকো লাগি আছে। আৰু মোৰ মতেদি চাগে ইহঁতে ইয়াৰ পৰাই চাগে মানে নিজৰ বাগিচাৰ পৰা চাগে লৈ পেলাই সিহঁতে চাগে কাষ্টমাৰক বনাই খুৱায়। আৰু বহুত ধুনীয়া ধুনীয়া চব্জি লাগি আছে, জলকীয়া, বেঙেনা। আৰু মই দেখাম আপোনালোকক, চাই থাকক ভিডিঅ'টো আগলৈ। আৰু এই মিষ্টাৰ লাকিয়ে পূৰা আহি পাই সি পূৰা একদম মুখ হাত ধোৱাত লাগি গৈছে। আৰু মই গোটেই মানে জাগাটো পূৰা একদম চাইছোঁ, কাৰণ মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ ন, তো মই গোটেইখিনি মানে চাইছোঁ। তাৰপিছত বহুত ভাল লাগিছে মোৰ, একদম পূৰা শান্তি পৰিৱেশ। আৰু মই একদম পূৰা ৰ'দত আহি মোৰ অৱস্থাও বেয়া হৈ গৈছে, গোটেই বহুত গৰম। বাকী মই আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকক। জুচ মানে কি আপোনাৰ লেমন জুচ হ'ব আৰু ফ্ৰেছ লেমন সোডা হ'ব, ফ্ৰেছ লেমন সোডা, কোল্ড ড্ৰিংকছ হ'ব। ফ্ৰেছ লেমন সোডা দুটা কিমান আহিব? হে গাইজ আমি আহি পালোঁ কি কয় এখন এইখিনি জোনবিলি ৰিজৰ্ট। তো নাজাৰা বহুত ধুনীয়া, আপোনালোকক দেখাই আছোঁ। আৰু আমি অৰ্ডাৰ দিলোঁ, এতিয়া আমি খাবলৈ ৰখি আছোঁ। তাৰপিছত গৰম বহুত, কিন্তু এইখিনি জেগা মানে বহুত ঠাণ্ডা হয়, কাৰণ পাহাৰৰ ওপৰত ন, আমি পাহাৰৰ ওপৰত আছোঁ ন, পাহাৰৰ ওপৰত আছোঁ, পূৰা গছ গছনি ভৰা। মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আজি বাৰ্থডে চেলিব্ৰেট মিষ্টাৰ লাকি ফালৰ পৰা হ'ব। মই বাৰ্থডে গাৰ্ল, গতিকে মোক আজি পূৰা পেম্পাৰ কৰিব লাগে, হয়নে নহয় কওকচোন আপোনালোকে। তাৰপিছত আৰু গৰমত পূৰা একদম ৰ'দত পুৰি পুৰি আহিছোঁ যে, এখেতেতো একদম হেলমেট লগাই আহিছে, গতিকে ৰ'দে পৰা নাই। মোক কিন্তু পূৰা একদম থপৰা ক'লা কৰি দিছে। আৰু মই যিমানখিনিৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ বাৰু, কিন্তু বহুত ভাল লাগিছে। চাগে ৰাতি আহি আৰু বেছি ভাল লাগিব, লাইটিঙত এনেও ৰাতি বেছি ভাল লাগে। ৰাতি আহিছা ন তুমি ইয়াতে? পণ্ডিতে মানে এনেকুৱা এডোখৰ জেগা নাই য'ত মিষ্টাৰে যোৱা নাই। মিষ্টাৰ লাকি মোক এৰি অকলে অকলে পূৰা ঘূৰি ফুৰে। আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ। চাগে দেখিছে আপোনালোকে, এয়া পাহাৰৰ ওপৰত এইবোৰ এক্সট্ৰা কেবিন আছে, পাহাৰ এইবোৰ পূৰা একদম মানে বহুত ভাল লাগিছে জেগাখিনি। একদম পূৰা হুলস্থুলীয়া পৰিৱেশ নাই, পূৰা গছ গছনিয়ে ভৰপূৰ, ভাল লাগিছে। আপোনালোকেও আহিব, যদি কোনোবা যদি জাগিৰোড, গুৱাহাটী, নগাঁও, মৰিগাঁও মানুহখিনি আহিব পাৰে ধুনীয়াকৈ, কাৰণ জাগিৰোড সিহঁতৰ ওচৰতে হয়। গতিকে আহিব পাৰে, ইয়াতে এবাৰ ভিজিট কৰি যাব পাৰে, বহুত ধুনীয়া হয় জেগাখিনি। এয়া আমি অৰ্ডাৰ দিছোঁ, এইটো হৈছে চিকেন কিচলান হ চিকেন কৌচা, এয়া হৈছে বাটাৰ নান। বাছ এতিয়া খাওঁ পেট ভৰাই।
আৰু এয়া হৈছে মিষ্টাৰ লাকি খাবলৈ একদম পূৰা ৰেডি হৈ আছে মই অকণমান খাওঁ আৰু তুমি ইমানখিনি খোৱা মই অকণমান খাম তুমি ইমানখিনি খাবা এয়া আজি বাৰ্থডে চেলিব্ৰেশ্যন দিনটো চলি আছে আৰু ইভিনিং টাইমতো চলিব আপোনালোকক দেখাই থাকিম ভিডিঅ' চাব আৰু এতিয়া আমি খাওঁ আৰু আপোনালোকে ইয়াত আহি পেলাই খাব বহুত ভাল লাগিছে প্লেচটো বিশেষকৈ বহুত ভাল এতিয়া খাই পেলাই গম পাম খোৱা বোৱা কেনেকুৱা আমাৰ এই পণ্ডিতে আহিয়ে থাকে তাৰ মতেতো বহুত ভাল এতিয়া খাওঁ আৰু আগলৈ আপোনালোকক দেখাই আছোঁ বাই বাই অঁ বাই 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 খাই আছোঁ ডিষ্টাৰ্ব নিদিবি খাব নিদো ক'ত গৈ আছোঁ বোলে এনেকৈ এফালে আহি এনেকৈ বাহিৰত আহি অৰ্ডাৰ দি খোৱা আৰু লগৰবোৰক ফটো দিয়া মানে কেইজনী লগৰবোৰক জ্বলোৱা খোৱাত পূৰা ব্যস্ত পণ্ডিত আৰু ফটো মাৰি লগৰখিনিক পূৰা জ্বলাই আছে খাই থাকোঁ আমি খোৱা বোৱা হোৱাৰ পিছত আকৌ আপোনালোকক দেখাই আছোঁ বিল আহিছে বিল পে'মেণ্ট কৰোঁ মানে মিষ্টাৰ লাকিয়ে পে'মেণ্ট কৰিব তাৰপিছতে আমাৰ খোৱাৰ পিছত এয়া অৱস্থা হৈ গ'ল খোৱা বোৱা আৰু এয়া নান দেখিছেনে মিষ্টাৰ লাকিয়ে অৰ্ডাৰ দি খাব নোৱাৰিলে লাষ্ট টাইমত যে আমি যাওঁ আৰু যোৱা সময়তো আপোনালোকক ইয়াত দেখাইছোঁ দেখিছেনে গছত কি ধুনীয়াকৈ মধুৰিআম লাগি আছে মানে গোটেইখিনি বস্তুৱে আছে ইয়াতে আৰু মনে মনে আপোনালোকে যদি পকা মধুৰিআম হেঁতেন খাবও পাৰিলে হয় মই চাইছিলোঁ কিন্তু কেঁচা হৈ থকাৰ কাৰণে মই ইমান মানে ইণ্টাৰেষ্ট নিদিলোঁ বাৰু আৰু এই গোটেই মানে লাষ্ট মই এবাৰ দেখাই দিছোঁ আপোনালোকক গোটেইখিনি মানে লাষ্ট টাইম এবাৰ গোটেই প্লেচটো এবাৰ আপোনালোকক দেখাই দিছোঁ বহুত ডাঙৰ হয় ফেমিলিৰ লগত আহিব পাৰে বহুত ধুনীয়া হয় জেগাটো হেল্ল' যা আহিছোঁ দেই বাই বাই যাওঁ গৈ বাই বাই যাওঁগৈ ক'ত যাবলৈ আহিছা ঘৰত যাওঁ ঘৰত গৈ কেইটা মানুহ ডাঙৰ হৈছে বাইক চলাবা মই নচলাওঁ আজি চলাবলৈ মন নাই আজি তুমি চলোৱা নেক্সট দিনা মই চলাম হৈ গ'ল আমাৰ খোৱা বোৱা হৈ গ'ল পেট পূজা হৈ গ'ল এতিয়া আমি ঘৰলৈ যাম আৰু লাকিৰ লগৰ বন্ধু কেইজনমান আহিব আমাৰ ঘৰত তাৰপিছত সিহঁতকো কিবা কিবি খুৱাব লাগিব এনেকৈ বাৰ্থডে চেলিব্ৰেশ্যন কৰিম ন মানে অলৰেডি কৰিছোঁ এনেকৈ গৈ আছে দিনটো আজিৰ দিনটো এনেদৰে পাৰ হৈছে আৰু আগলৈ আপোনালোকক দেখাই আছোঁ নাখাওঁ মই খাম
আৰু গাইজ এয়া মই পাণ খাইছোঁ অকণমানকৈ কাৰণ মই গোটেইখন পাণ মুখত সোমাই লৈ মই কথা পাতিব নোৱাৰা হৈ যাওঁগৈ মই অলপকৈ খাই আছোঁ আৰু এতিয়া সোমাই দিম গোটেই পাণখন মুখত আৰু এয়া দেখিছেনে গোটেই পাণখন মুখত ভৰাই লৈ এতিয়া মুখেদি কথা ক'ব নোৱাৰা হৈ গৈছোঁ আৰু এতিয়া লাগে মোক এটা পিছত এটা কথা সুধি আছে যিটো মই একো ৰিপ্লাই দিব পৰা নাই আৰু দিনটো খাই বৈ এতিয়া ঘৰলৈ উভতি আহি আছোঁ আৰু এতিয়া আৰু ইভিনিং টাইমত হ'ব আপোনাৰ কেক কাটিং আৰু গাইজ ঘৰত আহিলোঁ এয়া বায়ে পূৰা ৰান্ধি কৰি থৈছে এয়া বনাইছে মুৰ্গী মাংস কাৰী তাৰপিছত আৰু বায়ে মানে ৰেডি কৰি আছিলে কি বনাইছে ন তাই ক্ষীৰ বনাইছে তাৰপিছত ক্ষীৰ বনালে আৰু বনাইছে তাই পোলাও এয়া হৈছে পোলাও বনাইছে তাৰপিছত আৰু কিবা এটা ৰেচিপি তাই বনাইছে কাৰণ লাকিৰ লগৰ এজনে মানে হেৰি হয় নিৰামিষ হয় ভেজিটেৰিয়ান গতিকে তাৰ কাৰণে মানে বনাইছে এক্সট্ৰাকৈ বাছ এনেকৈ বায়ে গোটেইখিনি ৰেডি কৰিয়ে থৈ দিছে আৰু তাৰ লগৰখিনিও আহিব সময় হৈ গৈছে জোগাই নাথাকিবাচোন এনে ছোৱালীজনী মিছামিচি হেপী বাৰ্থডে কোনে ক'ব মম আছে মম নানিলে আছে মম ৰাইডাৰটো কাৰ হয় আজি দিনটো বেচাৰা বহুত গালি নুশুনাবা আৰু Happy birthday to you. Happy birthday, dear Sumi. Happy birthday to you. এতিয়া কেকটো খাম আৰু চুমি লৈ যাম হা খুৱাই দিয়া অলপ মত লগামে ভাই না 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 বিয়াত তাকে মেকআপ কৰিব মাতিম তাকো লগাই তাই দম আছে মোৰ দম নাই নাই এইটো বস্তু চবতকে বেছি ভাল পাই দেখাই কেকৰ লগত নহয় আছিফ দা মাজত আহি আছে কিয় নালাগে ইছান ক'ত বুলি অলপ লাহে গৈছিল হয় 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 হে গাইজ
কাম চাম কৰি শেষ হৈ গ'ল। এতিয়া মই চব গিফ্ট আনবক্সিং কৰিম। আৰু এইটো গিফ্টটো দিছিলে আমাৰ মিষ্টাৰ লাকিয়ে। এইটো সি ইনষ্টাৰ পৰা অৰ্ডাৰ দিছিলে। এইটো দেখুওৱা হৈ গৈছে আপোনালোকক। ইয়েৰিংছ আছে আৰু এটা ৰিং আছে। এইটো হৈ গৈছে দেখুওৱা। তাৰপিছত এতিয়া দেখাম এইখিনি আনবক্সিং কাৰণে। আজি মানে হেৰি হৈছে, ভাল লাগিলে মানে বেছি স্পেচিয়েল হৈ গ'লগৈ বাৰ্থডে চেলিব্ৰেশ্যনটো। আকৌ কোনোবা ৰখিলে নেকি? নাই, আৰু কোনো ৰখা নাই বাৰু। ৰখিলে যদি চৰি। মই ইয়াতে লাকি ফ্ৰেণ্ডখিনিৰ কথা কৈ আছোঁ, মানে লাকি ফ্ৰেণ্ডখিনি অহাৰ কাৰণে মানে মোৰ বাৰ্থডেটো আৰু বেছি স্পেচিয়েল হৈ গৈছে। চ' মানে মোৰ ফালৰ পৰা থেংক ইউ তোমালোকক। দিয়া গিফ্টবোৰ মই আনবক্সিং কৰি আছোঁ। চকলেট এতিয়া খাই আৰু অলপ শকত হৈ যাম। এইটো চাগে চকলেটে হ'ব। আৰু চকলেট মই ভাল পাওঁ। থেংক ইউ। বিয়াৰ গিফ্ট আৰু বাৰ্থডে গিফ্ট ফুলি মজাটোৱে বেলেগ। এইটো চকলেট চেম ব্ৰেণ্ড চেম। থেংক ইউ। তাৰপিছত এইটো মই কৈছোঁ যে এইটো পাৰফিউম হ'ব। বাকীকেইটা পাৰফিউমে যেনে লাগিছে। হেই গাইজ, এতিয়া শুব ওলাইছোঁ। বহুত আজিৰ দিনটো কাম কৰি বহুত ভাগৰ লাগিলে। এতিয়া জাষ্ট আজৰি টাইম পাইছোঁ। আৰু মই গিফ্টবিলাক এইবোৰ আনবক্সিং কৰিছোঁ। এইটো আছিলে চকলেট। তাৰপিছত আৰু বাকীখিনি আনবক্সিং কৰিছিলোঁ, কিন্তু ভিডিঅ'টো ভাল নহ'ল বাকীখিনি, সেইকাৰণে আকৌ নতুনকৈ বনাইছোঁ। বাকী এইবোৰ চব পাৰফিউম হয়। বাকী এইবোৰ হৈছে, এইটো দিছে মিষ্টাৰ লাকিয়ে ইয়েৰিংছৰ বক্স। সি যে এইটোতো ভিডিঅ' কৰাই গৈছে, এইখিনি পাইছে। বাকী এইবোৰ চব আজি যে ভিডিঅ'ত যি দেখিছিলে, আজি এক ছেকেণ্ড, এইবোৰ চব পাৰফিউম দিছে। আৰু বাকী চকলেট। এইখিনি আছিলে মোৰ আজিৰ বাৰ্থডে গিফ্ট। আৰু আজি আৰু স্পেচিয়েলি মানে মই একচুৱেলি মই ক'ব বিচাৰিছোঁ যি মোৰ মুখত আহিব পৰা নাই। একচুৱেলি মই এইটো ক'ব বিচাৰিছোঁ, লাকি, আছিফ, দেৱা, পংকজ, তাৰপিছত অমৃত, ৰাহুল, তাৰপিছত চাহিল, ঈশান, ৰকি, থেংক ইউ। তোমালোকে অহাৰ কাৰণে মানে মোৰ বাৰ্থডেটো আৰু বেছি স্পেচিয়েল হৈ গৈছে। থেংক ইউ। বাছ এইখিনি আছিলে আজি বাৰ্থডে দিনটো। এনেকেই মানে চেলিব্ৰেশ্যন কৰিলোঁ। ভাল লাগিলে। তাৰপিছত আপোনালোকৰ কেনেকুৱা লাগিল জনাব। এতিয়া ৰাখোঁ মই। বাই। এতিয়া মই শুওঁগৈ, কালি মোৰ ডিউটি আছে। বাই বাই, গুড নাইট।